নমস্কাৰ। শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই প্ৰাথমিক শিক্ষকৰ নিযুক্তি আৰু সেৱাবিধি সম্পৰ্কত এক গুৰুত্বপূৰ্ণ মন্তব্য আজি এখন সংবাদমেলত ঘোষণা কৰে। তেওঁ কি কয় এবাৰ শুনো আহক। আমি এখন নতুন একত্ৰিত সেৱাবিধি বিদ্যালয় শিক্ষাৰ কাৰণে ক্লাছ 1 to 12 তাৰ কাৰণে এখন একত্ৰিত সেৱাবিধি প্ৰস্তুত কৰি আছোঁ। ইতিমধ্যে শিক্ষক সংগঠনসমূহৰ লগতো আলোচনা হৈছে আৰু ইয়াতে শিক্ষকসকলৰ পদোন্নতিৰ ব্যৱস্থা যাতে থাকে তাৰ কাৰণে বিশেষ দফা সন্নিৱিষ্ট হ'ব। চাওক, এজন LP স্কুলত এছিষ্টেণ্ট টিচাৰ হিচাপে যি কেৰিয়াৰ আৰম্ভ কৰে তেওঁ ৰিটায়াৰো হয় এছিষ্টেণ্ট টিচাৰ হিচাপে। তেওঁৰ কোনো পদোন্নতিৰ ৰিকুইজিট কোৱালিফিকেশ্যন থকাৰ পাছতো পদোন্নতি নহয়। ঠিক তেনেধৰণে গ্ৰেজুৱেট শিক্ষক এজন তেওঁৰো পদোন্নতি নহয়। গতিকে ইয়াত পদোন্নতিৰ এটা ব্যৱস্থা, তাৰ সম্পূৰ্ণ গোটেই ষ্ট্ৰাকচাৰটো আমি সকলোৱে মিলি বনাম, কিন্তু যাতে এটা পদোন্নতিৰ ব্যৱস্থা LP to PGT টিচাৰলৈকে থাকে তাৰ প্ৰবন্ধন এই সেৱাবিধিখনত কৰা হৈছে। কি একজেক্টলি কি হ'ব মই সেইটো এই মুহূৰ্তত কৈ দিয়া সম্ভৱ নহয়, কাৰণ আমি যিয়ে প্ৰস্তুত নকৰোঁ আমি বিধানসভাৰ মজিয়ালৈ যাব লাগিব। কিন্তু প্ৰমোচনৰ এটা ব্যৱস্থা আমি প্ৰস্তাৱ কৰিছোঁ। প্ৰধান শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত বহুকেইটা চৰ্ত আছে। বহুকেইটা চৰ্তৰ ভিতৰত এটা আহিব যে তেওঁলোকৰ কাৰ্যকাল বা ছিনিয়ৰিটি। এতিয়া ঠিকাভিত্তিক শিক্ষকৰ ঠিকাভিত্তিক কালচোৱা সেইটো ছিনিয়ৰিটিৰ কাউণ্টত এইটো নাহিব।